নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বাৰীৰ ভিতৰলৈ আহিছোঁ আৰু আজি মিঠা আলু আগৰ ভাজি বনাম বুলি ভাবিছোঁ, তাকে নিবলৈ আহিছোঁ। এইবিলাক দেখিছে নি, মিঠা আলু গছ কিমান আছে চাওকচোন, মিঠা আলু গছ। ইয়াৰ মই কেইটামান কোমলীয়া কোমলীয়া আগ লৈ যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো দেখিছে নি, কোমলীয়া আগ, এনেকুৱা আগবিলাক লৈ যাম মই। এইটো এটা দেখিছেনে, বুঢ়াবিলাক খাবলৈ ভাল নালাগে, কোমলীয়া আগবোৰ খাব লাগিব। এইকেইটা কাটি লওঁ, আগকেইটা পিঁয়াজত এইখিনি আগ আনি ল'ব, দেখিছেনে। এইখিনি কোমলীয়া কোমলীয়া বনিছোঁ আৰু এইবিলাক চব বগা বগা অলপ আঠা টাইপৰ ওলায়, এই আঠাখিনি অলপ যাবলৈ দিব লাগিব। এইখিনি চুলে অলপ ফেভিকলৰ নিচিনা আঠা আঠা লাগে। এয়া মই মিঠা আলু আগকেইটা বনাব লৈছোঁ। প্ৰথমতে কোমলীয়া আগকেইটা মই বাছি ল'ব লাগিব। এইখিনি কোমলীয়াই বাৰু, তথাপিতো বুঢ়াবোৰ মানে ভাল নালাগিব, এইটো ঘৰত বুঢ়া। এইখিনি মই এতিয়া বাছি কাটি মেলি লওঁ। আৰু ইয়াৰ লগত মই কি দিম, এয়া বুট কেইটামান লৈছোঁ, এইখিনি প্ৰসাদৰ বুট আছিলে, বুট কেইটামান লৈছোঁ, আলু এটা, পিঁয়াজ এটা লৈছোঁ, আৰু এয়া কেঁচা জলকীয়া আৰু নহৰু দুটামান শ্লাইড কৰি কাটি লৈছোঁ। ইমানে একো মা মছলা ব্যৱহাৰ নকৰোঁ, অকল নিমখ হালধি দিম আৰু তেল দিম অকণমান, সেয়াই আৰু। চাই থাককচোন আপোনালোকে ভিডিঅ'টো। মই এইখিনি কাটি বাছি লওঁ। কেৰাহী পাতি দিছিলোঁ মই, গৰম হৈ গ'ল কেৰাহী। এতিয়া মই মিঠাতেল ঢালি দিছোঁ, তেল গৰম হৈ গৈছে, মই এতিয়া পিঁয়াজ দি দিছোঁ। এতিয়া ইয়াতে মই কেঁচা জলকীয়া 3টা দি দিছোঁ, এয়া শ্লাইডকৈ কাটি লোৱা নহৰু কেইটা দি দিছোঁ ইয়াতে। পিঁয়াজখিনি ফ্ৰাই হৈছেগৈ মোৰ। ইয়াত এতিয়া মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। নিমখ দিলে তেলটো শুহি নলয়, মানে নিমখটো আগতীয়াকৈ দি দিছোঁ মই। আৰু হালধি পাউডাৰ দি দিছোঁ। আৰু এতিয়া মই পাতল পাতলকৈ কাটি ৰখা আলু এটা লৈছোঁ যে, আলুখিনি দি দিছোঁ। প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লওঁ। আৰু এতিয়া ইয়াতে মই বুটকেইটা দি দিছোঁ। ফ্ৰাই কৰিছেগৈ। আৰু এতিয়া মই কাটি ৰখা মিঠা আলু আগখিনি দি দিছোঁ। আমি সেউজীয়া শাক পাচলি ৰান্ধিলে খুব কমকৈ সিজাব লাগে, বেছি সিজালে ইয়াত থকা গুণাগুণটো লোপ পায়। গতিকে খুব কম জুইত মানে কমকৈ ৰান্ধিব লাগে। সেউজীয়া হৈ থাকিব লাগে, তেতিয়াহে ইয়াৰ গুণাগুণটো থাকে। আৰু ৰান্ধোতে ঢাকনি ব্যৱহাৰ কৰিব লাগে। এতিয়া মই গেছটো কমাই দিম আৰু ঢাকনি মাৰি দিব দিম। এইখিনি চেক কৰিছোঁ। কিমান ধুনীয়া লাগিছে দেখিবলৈ যিমান ধুনীয়া, খাবলৈও ইমানেই সোৱাদ হয়। যদি আপোনালোকে ৰান্ধি খোৱা নাই আজিলৈকে, এবাৰ হ'লেও ৰান্ধি খাই চাব, বহুত ভাল লাগে। আৰু যিবিলাকৰ ইউৰিক এচিড আছে, তেওঁলোকে বুটটো নিদিব। বুট খালে ইউৰিক এচিডটো বাঢ়ে, বহুত প্ৰ'টিন আছে, প্ৰ'টিন থকা বস্তু আচলতে খাব নালাগে ইউৰিক এচিডত। এবাৰ চেক কৰিছোঁ মই, আৰু বেছিও মানে নালাগে, খুব বেছি 5 মিনিট সময় লাগিব। আকৌ মই ঢাকনি মাৰি দিম। এয়া
মিঠা আলু চব্জিখিনি হৈ গ'ল আলু ধুনীয়াকৈ সিজি গ'ল আৰু এইখিনি পূৰা সেউজীয়া সেউজীয়া হৈছে কিন্তু সিজি গ'ল দেই ৰেচিপিটো চাই ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বোৰ সকলোৱে চাব আৰু মোকো মৰম চেনেহ দিব আপোনালোকৰ মৰম চেনেহ অবিহনে মই আগবাঢ়ি যাব নোৱাৰিম গতিকে আপোনালোকে মোক মৰম চেনেহ দিব আৰু যিবিলাকে মোৰ ভিডিঅ' চাই ইমানখিনিলৈ আগবঢ়াই আনিলে তেওঁলোকক মই অন্তৰৰ পৰা একেবাৰে ধন্যবাদ জনাইছোঁ পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই মীনাক্ষীয়ে আজিলৈ আহিছোঁ বাই সকলোৱে সাৱধানে থাকিব সুস্থ হৈ থাকক তাকে কামনা কৰিছোঁ